টংলাত তীব্ৰ চাঞ্চল্য। টংলাৰ নিৰুদ্দেশ হৈ থকা দুটি শিশুৰ মৃতদেহ উদ্ধাৰ হস্ৰপাৰাত। নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। ওদালগুৰি জিলাৰ অন্তৰ্গত টংলা থানাৰ হস্ৰপাৰাৰ নাইকা নদীৰ পাৰৰ হাবিয়নিত আজি পুৱা দুটি শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কি কাৰণত কোনে এনেদৰে নৃশংসভাৱে নাবালক দুটিক হত্যা কৰিলে তাকে লৈ তীব্ৰ উত্তেজনা সৃষ্টি হৈছে বৰ্তমান উক্ত অঞ্চলত। বৃহত্তৰ টংলাৰ কাৰণে অতি দুখৰ বিষয় আৰু কোনোদিন এনেকুৱা ঘটনা হোৱা নাছিল। আমি অসমৰ বিভিন্ন ঠাইত এনেকুৱা দেখা পাওঁ, কিন্তু আমাৰ টংলাত যে এনেকুৱা হ'ব দুৰ্ভাগ্যজনকভাৱে আমি ভবা নাছিলোঁ। যোৱাকালি টংলা বৰজলা জুৰুপুৰুষী নিবাসী মহেন্দ্ৰ শৰ্মাৰ দুজন ল'ৰা ক্লাছ 4 আৰু 5ত পঢ়ে, ব্যক্তিগত স্কুল কেন্দ্ৰীয় জাতীয় বিদ্যালয়, ঘৰৰ পৰা ওলাই আহিছিল। ওলাই অহাৰ পিছত তেওঁলোকে স্কুল যোৱা নাই বুলি স্কুল কৰ্তৃপক্ষই পৰিয়ালক যোগাযোগ কৰে। তাৰপিছত পৰিয়ালে টংলা আৰক্ষী থানাত এজাহাৰ দিয়ে। তাৰপিছত পৰিয়াল আৰু আৰক্ষীয়েও বহুত বিচাৰ খোচাৰ কৰে, কিন্তু আজি এই স্থানত এই দুজন ল'ৰাৰ ছাত্ৰৰ ইউনিফৰ্ম অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে। অতি নৃশংসভাৱে হত্যা কৰিছে। গতিকে আমি এটা দাবী জনাইছোঁ যে হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, কাৰণ উঠি অহা দুজন ছাত্ৰ, তেওঁলোকৰ একো দোষ নাছিল। আৰু ঘটনাটো অলপ উচিত তদন্ত আমি বিচাৰিছোঁ। হয়তো কিবা ঘৰুৱা কিবাও থাকিব পাৰে। গতিকে আৰক্ষীয়ে উচিত তদন্ত কৰক, উচিত তদন্ত কৰি দোষীক গ্ৰেপ্তাৰ কৰিব লাগে। টংলা জোৰপুখুৰী নিবাসী মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা কালি বিদ্যালয়লৈ যোৱাৰ পথত নিৰুদ্দেশ হৈ আছিল। টংলাস্থিত কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ 5ম আৰু 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ দুগৰাকীৰ পৰীক্ষা আছিল যদিও পৰীক্ষাগৃহত দেখা নাপাই শিক্ষকে অভিভাৱকক অৱগত কৰাতহে ঘৰখনত হোৱা দোৱা লাগিছিল। ইতিমধ্যে ওদালগুৰি জিলা অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক, ফেৰাগাঁও মহকুমা জিলা বিষয়া, টংলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই উপস্থিত হৈ উক্ত ঘটনাক কেন্দ্ৰ কৰি তদন্ত আৰম্ভ কৰিছে। টংলাৰ মাজমজিয়াৰ টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয় স্কুলৰ দুগৰাকী ছাত্ৰ মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা, এই দুজন ছাত্ৰ যোৱাকালি ৰাতিপুৱাৰ ভাগতে স্কুললৈ বুলি ওলাই আহিছিলে। ওলাই অহাৰ পিছত পৰৱৰ্তী সময়ত স্কুলৰ পৰা ঘৰলৈ ফোন গ'ল যে তেখেতসকলে স্কুলত উপস্থিত নাছিলে। পৰৱৰ্তী সময়ত ঘৰত এক উৎকণ্ঠাৰ সৃষ্টি হয় আৰু ঘৰৰ পৰিয়ালৰ লোকে তেখেতসকলক বিচাৰ খোচাৰ আৰম্ভ কৰিলে, বা পৰৱৰ্তী সময়ত আহি কিনে তেখেতসকলে পুলিচ থানাত এজাহাৰ এখনো দাখিল কৰে। আৰু দাখিল কৰাৰ পিছত যোৱাকালি দিনটো আমি টংলা অঞ্চলিক ছাত্ৰ সন্থা, ওদালগুৰি জিলা ছাত্ৰ সন্থা আৰু আমি নিজেই পৰিয়ালৰ ঘৰ আমি উপস্থিত হৈ তেখেতসকলৰ বুজ লওঁ। আৰু আমি টংলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতো এই ক্ষেত্ৰত আমি আলাপ আলোচনা কৰোঁ। পুলিচে আমাক জনোৱা মতে যে তেখেতসকলে প্ৰাৰম্ভিক অনুসন্ধান তেখেতসকলে আৰম্ভ কৰিছে, কিন্তু আজি এক অত্যন্ত দুখজনক খবৰ এটা আমি পাবলৈ সক্ষম হ'লোঁ যে দুয়োগৰাকী ছাত্ৰকে কোনোবা নৃশংসভাৱে হত্যা কৰি আপোনাৰ এই নদীৰ কাষতে পেলাই থৈ গুচি গৈছে। আৰু এই ক্ষেত্ৰত আমি দুৰ্বৃত্তৰ উচিত শাস্তিৰ আমি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি দাবী জনাইছোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, প্ৰতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।